5 নম্বৰ প্ৰশ্নত কৈছে যে কাষৰ চিত্ৰত ABCD এটা বৰ্গ যাৰ বাহুৰ দিক 21 সেন্টিমিটাৰ আৰু AEB আৰু DEC দুটা অৰ্ধবৃত্ত হলে আচ্ছাদিত অঞ্চলৰ কালি উলিয়া। তো ইয়াত আমাৰ চিত্ৰটোত দিয়া আছে, চিত্ৰত দুয়োফালে দুটা অৰ্ধবৃত্ত আছে আৰু এটা এই চিত্ৰ অৰ্ধবৃত্ত দুটা এটা বৰ্গৰ ভিতৰত সোমাই আছে। গতিকে আমি যদি বৰ্গটোৰ কালি উলিয়াই আমি এই অৰ্ধবৃত্ত দুটাৰ কালি বাদ দিওঁ, তেতিয়াহ'লে আচ্ছাদিত মানে ৰং কৰা যিখিনি কালি দি আছে সেইখিনি কালি উলিয়াব পাৰিম। তো ইয়াত আমাৰ বৰ্গৰ বাহুৰ দিক আছে কিমান 21 সেন্টিমিটাৰ। তো আমি যদি ইয়াৰ কালি উলিয়াও, কালি হ'ব কি, বৰ্গৰ কালিৰ সূত্ৰ আমি জানো যে বাহু পূৰণ বাহু। তেতিয়াহ'লে বাহু 21 হলে 21 পূৰণ 21 সেন্টিমিটাৰ স্কোয়ার হব। তো 400 পূরণ করলে 441 সেন্টিমিটার স্কোয়ার। এইখিনি হল আমার বর্গটোর কালি। এতিয়া অর্ধবৃত্ত কালি কিমান হব এটা আমি উলিয়াব লাগে। এটা কথা হল অর্ধবৃত্তটোর ব্যাসার্ধ কিমান। অর্ধবৃত্তর ব্যাস হব আমার কি, ব্যাস হব আমার 21, ব্যাস 21 সেন্টিমিটার। কারণ পরিধির দুই বিন্দু সংযোগী আৰু কেন্দ্ৰৰ মাজেৰে যোৱা ৰেখাডালক কি বুলি কয়, ব্যাস বুলি কয়। গতিকে যেহেতু বৰ্গৰ বাহুটোই হ'ব কি আমাৰ এই বৃত্তটোৰ ব্যাস হ'ব। গতিকে ব্যাসৰ আধাই হল ব্যাসাৰ্ধ। গতিকে ইয়াত ব্যাসাৰ্ধ উলিয়াব হলে আমি কি কৰিব লাগিব, 21/2 কৰিব লাগিব সেন্টিমিটার। অর্থাৎ 2 ভাগ কৰিলে সেইটো হ'ব ব্যাসাৰ্ধ। এতিয়া আমি কি কৰিম, যেহেতু অর্ধবৃত্ত ইয়াতে দুটা আছে, দুটা মিলে একটা বৃত্ত হব, একে ধৰণৰ অর্ধবৃত্ত। গতিকে আমি কি কৰিম, এটা বৃত্তৰ কালি উলিয়ালে হৈ যাব। যে এটা বৃত্তৰ কালি হ'ব কি, থেকে অর্ধবৃত্ত দুটার কালি, অর্ধবৃত্ত দুটার কালি, যেহেতু বৃত্তর কালি পাই আর স্কোয়ার, গতিকে ইয়াত আমার কি হব, ডাইরেক্ট পাই আর স্কোয়ার হব। কারণটো কি যে পাই আর স্কোয়ার, কারণ এইটো হল গোটেইখিনি মিলি এটা বুঝাইছে। অর্থাৎ যেহেতু ইয়াতে অর্ধবৃত্ত দুটা মিলি একটা বৃত্ত হব, সেইকাৰণে আমি এটাই বৃত্তৰ সূত্র ব্যবহার কৰিম, বৃত্তৰ কালিৰ সূত্র। তো পাইৰ মানটো হল আমাৰ ইয়াতে 22/7 আৰু এটা হল ফিক্স পাইৰ মান। তো আৰৰ মান এটা আমি পালো 21/2 হোল স্কোয়ার, ইয়াত সেন্টিমিটার স্কোয়ার হব। তো 22/7 ইন্টু 21/2 ইন্টু 21/2। তো 7 ইয়াতে হরণ যাব 3 বার, 2 ইয়াতে 11 বার হরণ যাব। গতিকে 11 পূরণ 3 পূরণ 21 তলত রয়ে গেল 2। এতিয়া ইয়াত গোটেইখিনি পূরণ কৰিব লাগিব। 3 21 গুণ 63 হয় আৰু ইয়াতে 11 তলত 2। এটা পূরণ কৰিলে কিমান হ'ব চাওঁ, 6311। তো 3 গুণ 3 1 6 গুণ 6, 1 3 গুণ 3 1 6 গুণ 6, 6 9 6, অর্থাৎ 6 9 3/2। তো 2 এর যদি আমি হরণ করি এইখিনিক কি হব, 2 6 ভিতৰত 3 বার যায়, 9 ভিতৰত 4 বার যায়, 1 বাছে 13 ভিতৰত 6 বার, আকৌ 1 বাছিব, তাৰপিছত পইণ্ট আহিব 5 বার যাব। অর্থাৎ ইমান সেন্টিমিটার স্কোয়ার বৃত্তৰ কালি ওলাব। এতিয়া আমি যদি আচ্ছাদিত অংশৰ কালি উলিয়াও, তেতিয়াহ'লে বৰ্গৰ কালিৰ পৰা বৃত্তৰ কালিখিনি বাদ দিব লাগিব। এ থেকে আচ্ছাদিত অংশৰ কালি ইকুয়াল টু বর্গর কালি মাইনাস অর্ধবৃত্ত দুটার কালি।
তো বর্গর কালি হল 441 আর অর্ধবৃত্ত দুটার কালি পাইছো আমি 346.5। এটা যদি মাইনাস করা যায় 441 346.5 ইয়াত আমি 0 দিলো, শূন্যর পৰা 5 না যায়, 1 ধার করলে 10 পৰা 5 গেলে 5, ইয়াত শূন্য রল, আকৌ 1 ধার করিলে 10 পৰা 4 গেলে 6, সরি 6 গেলে 4, ইয়াত 3 রল, 1 ধার করলে 13 পৰা 4 গেলে 9, গতিকে 94.50 অর্থাৎ সেন্টিমিটার স্কোয়ার কালি হব, 5 হব 94.5 সেন্টিমিটার স্কোয়ার এইখিনি কালি আচ্ছাদিত অংশৰ কালি হব। 6 নম্বৰ প্ৰশ্নটোত কৈছে যে কাষৰ চিত্ৰত কেন্দ্ৰযুক্ত বৃত্তৰ এচি ব্যাস আৰু এবিসিডি এটা আয়ত য'ত এবি 8 সেন্টিমিটাৰ, যদি বৃত্তটোৰ ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ তেন্তে আচ্ছাদিত অঞ্চলৰ কালি নিৰ্ণয় কৰা আৰু পাইৰ মানটো দিয়া আছে 3.14। তেতিয়াহ'লে আমি এইখিনি লিখি লৈছোঁ ইয়াতে অকেন্দ্ৰীয় বৃত্তৰ এচি হ'ল ব্যাস, এ বি আছে 8 সেন্টিমিটাৰ, ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ, তেতিয়াহ'লে পাইৰ মান এইখিনি। তো ইয়াত ব্যাসাৰ্ধ যদি 5 সেন্টিমিটাৰ হয় তেতিয়াহ'লে ইয়াত কেন্দ্ৰৰ পৰা পৰিধিলৈ টনা যিটো ৰেখা সেইটো কয় ব্যাসাৰ্ধ, তেতিয়াহ'লে অ এ আৰু অ চি এই দুটা ব্যাসাৰ্ধ, গতিকে এটা যদি কি হয় অ চিও 5 হ'ব অ এও 5 হ'ব, তেতিয়াহ'লে ইয়াত আমি এ চিৰ দৈৰ্ঘ্য উলিয়াব পাৰিম। এ চি ইকুৱেল টু যিহেতু আমাৰ কি আছে অ এ প্লাছ অ চি, গতিকে ইয়াত ব্যাসাৰ্ধ হ'ল অ চি। তো যেহেতু ব্যাসার্ধ ওসি, ইয়াত আমি লিখিম ওসি আৰু ও এ ব্যাসার্ধ। তো ব্যাসার্ধ যদি হয় এই দুটা ব্যাসার্ধ হলে তেতিয়াহ'লে এই দুটা 5 সেন্টিমিটাৰকৈ হ'ব, গতিকে 5 যোগ 5 তেতিয়াহ'লে হ'ব কি 10 সেন্টিমিটাৰ ব্যাসাৰ্ধ, সরি এই এচিৰ মাপ হ'ব কিমান 10 সেন্টিমিটাৰ। তো এইখিনি হোৱাৰ পাছত আমাৰ যিটো আয়ত দি আছে এ বি চি ডি আয়ত, এই আয়তখনৰ আমার এটা বাহুর মাপ দিয়ে আছে এ বির মাপ, অর্থাৎ এ বি সি ডি আয়তর এ বি ইজিক্যাল টু আছে কিমান 8 সেন্টিমিটার, অর্থাৎ এ বি এটা কি দিক। তো প্রস্থটো দিয়া নাই, প্রস্থটো কিমান হ'ব আমি নাজানো, কিন্তু আমি ইয়াত কি কৰিব পাৰোঁ এটা ত্রিভুজ সমকোণী ত্রিভুজ, কারণ আয়তর প্রতিটো কোণ কি হয় 90 ডিগ্রি, যার কারণে আমি ইয়াত এ বি সি এটা সমকোণী ত্রিভুজ পাম। ইয়াত আমি পাইথাগোরাসৰ সূত্ৰ ব্যৱহাৰ কৰি আমি এই প্ৰস্থ উলিয়াব পাৰিম, আয়তৰ প্ৰস্থ উলিয়াব পাৰিম। তো আমি কি কৰিম ত্রিভুজ এতে ত্রিভুজ এ বি সি পাইথাগোরাসৰ সূত্ৰ ব্যৱহাৰ কৰি তো পাইথাগোরাসৰ সূত্ৰটো কি আছিলে যে কৰ্ণ স্কোয়ার ইকুৱেল লম্ব স্কোয়ার প্লাস ভূমি স্কোয়ার। তো কর্ণটো হ'ব ইয়াতে এসি, তো এসি স্কোয়ার ইজিক্যাল টু লম্বটো হ'ব বিসি স্কোয়ার প্লাস ভূমিটো হ'ব এবি। তো ইয়াত এসিৰ মান হ'ল 8, সরি এসিৰ মান পাইছোঁ আমি 10 স্কোয়ার, আৰু বিসিৰ মান আমাৰ ইয়াতে বিসিৰ মান নাই, এবিৰ মান হ'ব এবিৰ মান দিয়ে আছে 8, গতিকে 8 স্কোয়ার। তেতিয়াহ'লে ইয়াত 10 স্কোয়ার ভাঙিলে হয় 100, আৰু 8 স্কোয়ার ভাঙিলে কি হ'ব বিসি স্কোয়ার প্লাস 64। তো 64 এইফালে আহিলে হ'ব মাইনাস বিসি স্কোয়ার। এতিয়া ইয়াত কিমান থাকিব 100-ৰ পৰা 64 গ'লে 36 থাকিব বিসি স্কোয়ার। 36-ৰ বৰ্গমূল কিমান 6 স্কোয়ার ইজিক্যাল টু বিসি স্কোয়ার। তো স্কোয়ার দুই ফালৰ পৰা কেনসেল কৰিলোঁ, তেতিয়াহ'লে বিসিৰ মান কিমান পালোঁ 6 সেন্টিমিটার। তো বিসি আমি পালোঁ, এতিয়া আমি কি কৰিম বিসি পালোঁ মানে কি আয়তটোৰ আমি প্ৰস্থ পালোঁ, এতেকে ইয়াত আমি কি লিখিম এ বি সি ডি আয়তর প্রস্থ বিসি ইজিক্যাল টু 6 সেন্টিমিটার।
তেতিয়াহ'লে 6 সেন্টিমিটাৰ যদি হয় তেতিয়াহ'লে আয়তখিনিৰ কালি উলিয়াব পাৰিম। আয়তৰ কালিৰ সূত্ৰটো কি হ'ব? আগতে আমি কি কৰোঁ, এটা কাম কৰোঁ যে বৃত্তৰ কালিখিনি উলিয়াই লওঁ। বৃত্তৰ কালি হ'ব আমাৰ কিমান? বৃত্তৰ কালিৰ সূত্ৰটো হ'ল পাই r স্কোৱাৰ। তো ইয়াত পাইৰ মান 3.14 ব্যৱহাৰ কৰিব দিছে। তো ব্যাসাৰ্ধটো হ'ল আমাৰ 5 দিয়া আছে, তো 5 স্কোৱাৰ। তো ইয়াত 3.14 আৰু 5 স্কোৱাৰ ভাঙিলে 25 হয়। তো এইখিনি পূৰণ কৰিব লাগিব। তো পূৰণ কৰোঁ আমি। 3.14 25 5 4 গুণ 20 হাতত 2 5 1 গুণ 5 2 7 5 3 গুণ 15 2 4 গুণ 8 2 1 গুণে 2 2 3 গুণ 6 তেতিয়াহ'লে 0 15 5 7 1 8 আৰু ইয়াতে হ'ব 7। তেতিয়াহ'লে কিমান হ'ল? ইয়াত 0.2 ঘৰ আছিলে, গতিকে ইয়াত এই মান হ'ব 78.50 সেন্টিমিটাৰ স্কোৱাৰ। এইখিনি কালি হ'ল বৃত্তৰ। এতিয়া আমি কি কৰিম? আয়তৰ কালি উলিয়াম। এতেকে আয়তৰ কালি দিক ইনটু প্রস্থ। তো দিকটো হ'ল আমাৰ AB আৰু প্ৰস্থটো হ'ল BC। তো ABৰ মান আছে 8, BCৰ মান হ'ল 6, 6 গুণ 48 সেন্টিমিটাৰ স্কোৱাৰ। এইখিনি হ'ল, এতে স্কোৱাৰ হ'ব কালি। তো সেন্টিমিটাৰ স্কোৱাৰ আমি 48 সেন্টিমিটাৰ স্কোৱাৰ কালি পালোঁ আয়তৰ। তো বৃত্তৰ কালিৰ পৰা আমি কি কৰিম? আয়তৰ কালি বাদ দিলে এই আচ্ছাদিত অংশ অৰ্থাৎ রং দেওয়া অংশখিনির কালি আমি পাম। তেতিয়াহ'লে এতেকে আচ্ছাদিত অঞ্চলৰ কালি তো ইয়াত কি হ'ব? আয়তৰ কালি মাইনাস বৃত্তৰ কালি। সরি, ইয়াত ভুল হল আমার। ইয়াত বৃত্তৰ কালি আগত হ'ব। বৃত্তৰ কালি মাইনাস আয়তৰ কালি। তো বৃত্তৰ কালি হল কিমান? বৃত্তৰ কালিটো হল আমাৰ হেৰি কি বুলি কয় 78.50 আৰু আয়তৰ কালি হল 48। তো 78ৰ পৰা আমি যদি 48 বাদ দিও, ইয়াত 50 নামিব 0 3 30.50 সেন্টিমিটার স্কোয়ার। এইখিনি রং দেয়া বা আচ্ছাদিত অঞ্চলৰ কালি হ'ব। 7 নম্বৰ প্ৰশ্নটোত কৈছে এটা দৌৰ প্ৰতিযোগিতাত খেলুৱৈসকলে দৌৰিবলৈ সাজু কৰা পথ এটাৰ মাজৰ অংশ পোন আৰু দুয়ো মোৰ অৰ্ধবৃত্ত আকৃতিৰ পোন অংশৰ দৈৰ্ঘ্য হ'ল 120 মিটাৰ আৰু পথটোৰ ভিতৰ ফালৰ পৰিসীমা হ'ল 372 মিটাৰ। যদি পথটোৰ প্ৰস্থ 7 মিটাৰ তেন্তে পথটোৰ 1 নম্বৰত কৈছে পথটোৰ বাহিৰ ফালৰ পৰিসীমা উলিওৱা, পথটোৰ কালি উলিওৱা। তেতিয়াহ'লে বাহিৰ ফালৰ আৰু কালি উলিয়াব দিছে, তেতিয়াহ'লে আমি দুয়োটা উলিয়াব লাগিব। এতিয়া আমি এক কাম কৰোঁ, এইটো বুজি লওঁ। এইটো হ'ল ভিতৰৰ ফালৰ যিটো পৰিসীমা বুলি কয়, এইটো এটা ভিতৰৰ পৰিধি আৰু এইটো হ'ল বাহিৰৰ পৰিধি। আমাৰ ভিতৰৰ পৰিধিখিনি দিয়া আছে, ভিতৰৰ কিমান আছে 372 মিটাৰ আৰু বাহিৰটো উলিয়াব লাগে। তেতিয়াহ'লে বাহিৰটো উলিয়াব হ'লে ইয়াৰ পৰা ইয়ালৈকে আমাৰ এই যিটো অৰ্ধবৃত্ত দিয়া আছে এই অৰ্ধবৃত্তৰ ব্যাসাৰ্ধ উলিয়াব লাগিব। আৰু এইখিনিৰ দূৰত্ব যিটো আয়তাকাৰ অংশ আছে মাজৰ সেইখিনিৰ দৈৰ্ঘ্য আছে 120 মিটাৰ অৰ্থাৎ দিক। তেতিয়াহ'লে আমি ইয়াতে সৰুটো ল'লে, সৰু যিটো আমাৰ হেৰি আছে পথ তাৰ সেইটো যদি আমি ধৰোঁ তেতিয়াহ'লে ইয়াতে দুটা অৰ্ধবৃত্ত পাম সৰু, আৰু ইয়াৰ পৰিধি আমাৰ দিয়া আছে অৰ্ধবৃত্ত দুটাৰ পৰিসীমা আৰু মাজৰ অংশ দুটাৰ দিগৰ পৰিসীমা, এই দুটা মিলি টোটেল পৰিসীমা হ'ব। তো দুটা অৰ্ধবৃত্ত থাকিলে তাৰ পৰিসীমা কি হ'ব? ইয়াত আমাৰ যেহেতু দিয়া আছে ভিতৰ ফালৰ পৰিসীমা কিমান আছে 372 মিটাৰ। তো ইয়াত আমাৰ যেহেতু দুটা অৰ্ধবৃত্ত আছে তাৰ কাৰণে আমাৰ কি হ'ব? তাৰ পৰিসীমা পাই r
আৰু এটা হ'ব পাই r তো এটাৰ কাৰণে অৰ্ধবৃত্তৰ কাৰণে পাই r দুটা অৰ্ধবৃত্ত থকাৰ কাৰণে দুটা পাই r আৰু যোগ হ'ব কি যেহেতু এই মাজৰ দুটা কি আছে 120 মিটাৰকৈ আছে আমাৰ হেৰি আছে দিক তেতিয়াহ'লে ইয়াতে আমাৰ দিক ল'ব লাগিব 120 দুটা আছে এটো 120 ইয়াতে আহিব এটো হ'ব একে হ'ব তেতিয়াহ'লে ইয়াত দুটা 120 যোগ হ'ব 120 যোগ 120 কাৰণটো কৰ এটো হল 120 এটো 120 তে এইখিনি যোগ দুটা দি এইখিনি যোগ কৰিব লাগিব তে এই অৰ্ধবৃত্তৰ কাৰণে আমাৰ হল দুটা পাই r তো দুটাখিনি মিলি হ'ব আমাৰ 342 72 তো ইয়াত দুটা পাই r আছে গতিকে 2 পাই r যোগ কৰিলে হ'ব 2 পাই r আর এটো দুটা মিলি হ'ব 240 372 এটা আমি কি করি মাইনাস করে দিম এটো 2 পাই r ইকুয়াল 372 মাইনাস 240 তো 2 পাই r ইকুয়াল ইয়াত থাকিব কিমান 2 হাতৰ পৰা 4 গলে 3 আৰু 1 তাৰপিছত 2 হওফালে গলে হ'ব হৰণ তো পাই r থাকিল 132 ডিভাইডেড বাই 2 তেতিয়ালে আমাৰ ইয়াতে কি পাম 66 পাম এটা পাই যদি হওফালে যায় হৰণ হ'ব তেতিয়ালে r is equal to 66 divided by pi আৰু পাইৰ মানটো আমি জানো যে 66 into divided by 22 by 7 তো পাইৰ মান হল 22 by 7 ইয়াত যেহেতু আমাৰ এই হাত এটো এইখিনি হৰণ হৈ আছে গতে হাতটো ওপৰত যায় পূৰণ হ'ব গতে 7 by 22 হ'ব এটো ইয়াতে হৰণ যাব 3 বাৰ তো 3 হাত গুণে কিমান হয় 21 অৰ্থাৎ 21 মিটাৰ হ'ব ব্যাসাৰ্ধ অৰ্থাৎ r ৰ মান এটো যেটো আমাৰ হেৰি চিত্ৰটোত আছিল যে এইখিনিৰ দৈৰ্ঘ্য ব্যাসাৰ্ধ হ'ব এটো তো এটো হ'ব 7 সেন্টিমিটাৰ সরি 21 সেন্টিমিটাৰ 21 মিটাৰ গতি 21 মিটাৰ যদি হয় হেখিনি এতিয়া আমাৰ বাহিৰৰ খিনিৰ পৰিধি উলিয়াব লাগে তো বাহিৰৰ পৰিধি উলিয়াব হলে আমি কি কৰিব লাগিব এইখিনি হাত এইখিনি তো আমি 21 পালো এইখিনি কিন্তু আমাৰ হাত দি আছে এইটো ৰাস্তাৰ যেটো বহল এটো হাত দি আছে তেতিয়ালে হাত আৰু 21 ব্যাসাৰ্ধ ডাঙৰ যেটো অৰ্ধবৃত্ত দি আছে তাৰ ব্যাসাৰ্ধ হ'ব কিমান 28 মিটাৰ গতি আমি এতিয়া যদি বাহিৰৰ ফালৰ খিনি লও বাহিৰৰ ফালৰ পৰিসীমা ইয়াতো কিন্তু দুটা অৰ্ধবৃত্ত আছে দুয়োফালে এতিয়া তাৰ আগতে আমাৰ কি কৰিব লাগিব ইয়াত বাহিৰৰ যেটো অৰ্ধবৃত্ত তাৰ অৰ্ধবৃত্তৰ ব্যাসাৰ্ধ কি হ'ব এটো আমাৰ লিখিব লাগিব যে অৰ্ধবৃত্তৰ ব্যাসাৰ্ধ কিমান অৰ্ধবৃত্তৰ ব্যাসাৰ্ধ r is equal to এইখিনি পালো 21 আৰু 7 যোগ হ'ব তে 28 মিটাৰ হ'ব এতিয়া বাহিৰৰ ফালৰ পৰিসীমা তো বাহিৰৰ ফালৰ অৰ্ধবৃত্ত আছে দুটা গতে পাই r যোগ পাই r আৰু দিগে আছে 120 দুটা তে 2 পূৰণ 120 দুটা 2 পূৰণ দিলে হ'ব যোগ দিলে 120 যোগ দিলে হ'ব নাইবা 2 এৰে পূৰণ কৰিলে হ'ব গতে ইয়াত পাই দুটা আছে 2 পাই r তো দুটা মিলি আমি 2 পাই r কৰি দিলু ইয়াত 240 তাৰ পিছত 2 into পাইৰ মান হল 22 by 7 r ৰ মান হল আমি 28 পাইছো প্লাস 240 এটা 7 ইয়াতে 4 বাৰ হৰণ যাব তো ইয়াত কি হ'ব 2 দুগুণে 4 2 দুগুণে 4 পূৰণ 4 যোগ 240 এতিয়া কথা হল এইখিনি আমি পূৰণ কৰি লও আগতে 4 4 গুণ হল 6 হাতত 1 4 4 গুণ হল 17 আৰু 240 এতিয়া 6 আৰু 6 আহিব 7 আৰু 4 11 2 1 3 1 4 তো 416 মিটাৰ পৰিসীমা হ'ব আমাৰ বাহিৰৰ ফালৰ এতিয়া কালি উলিয়াব লাগে এতিয়া হৈছে কি এতিয়া পথটোৰ অৰ্থাৎ এই যে যেটো পথ আছে এই পথটোৰ কালি কিমান হ'ব এটো উলিয়াব লাগে তো কালি উলিয়াৰ কাৰণে আমাৰ কি কৰিব লাগিব ভিতৰৰ যেটো আমাৰ
হেৰি আছে অংশ আছে সেইখিনিৰ কালি উলিয়াব লাগিব বাহিৰৰ অংশৰ কালি গোটেইখিনিৰ কালি উলিয়াব লাগিব তো দুটা কালি ইয়াতে উলিয়াব লাগে এইখিনিৰ কালি আৰু গোটেইখিনিৰ কালি তেতিয়াহ'লে আমি যদি গোটেইখিনিৰ কালিৰ ভিতৰৰ পৰা এইটো মাজৰ কালিটো বাদ দিওঁ তেতিয়া পথৰ কালিটো থাকি যাব তো ইয়াত আমি বাহিৰৰ কালিটো আমি আগত তোলাম কালি আমাৰ যেটো হেৰি আছে আয়তাকাৰ অংশৰ দিক প্ৰস্থ আমি লিখি ল'ব লাগিব এইটোৰ ক্ষেত্ৰত যে আমি এইখিনি যদি এ বুলি ধৰো অৰ্থাৎ এ অংশ এইটো আমি বি অংশ বুলি যদি ধৰো তেতিয়াহ'লে দুটা অংশ হ'ব ইয়াতে তো এই অংশ পিছত আমি হেৰি কৰিম আগত আয়ত অংশৰ অৰ্থাৎ এই যেটো আয়ত দিয়া আছে আমি এইটো নামকৰণ কৰি দিও যে এইটো হল পি কিউ আর এস তে পি কিউ আর এস আয়তৰ আমি নামকৰণ কৰিছো পি কিউ আর এস বুলি তো ইয়াৰ দিকটো কিমান হ'ব দিক 120 মিটাৰ কাৰণ দিকটো আমাৰ 120 দিয়া আছে আৰু প্ৰস্থটো কিমান হ'ব প্ৰস্থটো চাব লাগিব ইয়াতে যেহেতু আমাৰ এই ব্যাসাৰ্ধটো হল 21 গতি এইখিনি হ'ব 21 এইখিনি 21 আৰু এইখিনি 21 হ'ব তে 21 কিমান হয় 42 তো 42 ৰ লগত 7 আৰু 7 14 যোগ হ'ব গতি ইয়াত হ'ব 7 পূৰণ 2 21 পূৰণ 2 তো দুটা যেহেতু আছে তো ইয়াত হ'ব কিমান 56 মিটাৰ এইখিনি হ'ব প্ৰস্থ এই ইয়াত তেতিয়াহ'লে আমি কি কালি উলিয়ালো কালিটো আমি গোটেইখিনি একেলগে ওলাম যে এই অংশৰ কালি তেতিয়াহ'লে ইয়াত যেটো অৰ্ধবৃত্ত আছে দুয়োফালে ইয়াৰ আমাৰ ব্যাসাৰ্ধ কিমান আছে 28 অৰ্ধবৃত্ত আমি আগতে কৰিছো এইটো তো এই অংশৰ কালি আমি লিখিম এৰ কালিৰ ক্ষেত্ৰত আমাৰ ইয়াত আছে কি যে এটা আয়ত আছে আৰু দুটা অৰ্ধবৃত্ত আছে গতে তাৰ সূত্ৰ আমি বহাম আয়তৰ হ'ব দিক পূৰণ প্ৰস্থ অৰ্থাৎ দিকটো হ'ব পি এস বুলি আমি ধৰিলো ইনটু পি কিউ প্লাস ইয়াত অৰ্ধবৃত্ত আছে দুটা তো অৰ্ধবৃত্ত দুটা মিলি আমি এটা বৃত্ত বুলি ধৰিম তেতিয়াহ'লে ইয়াত হ'ব কি পাই আর স্কয়ার অর্থাৎ এটা বৃত্তৰ কালি পাই আর স্কয়ার তো দুটা অৰ্ধবৃত্ত মিলি এটা বৃত্ত হয় এই কাৰণে আমি পাই আর স্কয়ার বুলি ধৰিছো এতিয়া কথা হল যে ইয়াত আমি যদি মান বহাই দিও তে পি এস ৰ মান হল 120 ইনটু পি কিউৰ মান হল 56 পাইৰ মান হল 22/7 আৰৰ মান হল 28 তো ইয়াত 28 স্কয়ার আছে স্কয়ার দিব লাগিব এতিয়া যদি আমি কাটাকাটি কৰো হাত এটো আমি এটা কাম কৰিব লাগিব হাত আগতে না কাটো এই দুটা পূৰণ কৰি লও এই দুটা পূৰণ কৰিলে কিমান হয় 120 56 6 0 0 6 2 12 2 6 1 6 একে 7 হ'ব 5 0 0 5 2 10 10 0 5 1 5 একে 6 তো ইয়াত হ'ব কি 0 2 7 6 6720 মিটাৰ স্কয়াৰ ইয়াত 22/7 ইনটু 28 ইনটু 28 যেহেতু স্কয়ার আছে দুটা ভাগ কৰিব পাৰি তো ইয়াত 7 চাৰিবাৰ হৰণ যাব তো 6720 মিটাৰ স্কয়ার প্লাস এইখিনি আমি পূৰণ কৰিম তো 4 2 8 4 2 8 ইনটু 28 তেতিয়াহ'লে 88 ৰ 28 এৰে পূৰণ 8 8 64 4 6 হাতত 8 8 64 আৰু 6 কিমান হয় 70 2 8 16 6 হাতত 1 2 8 16 একে 17 4 6 14 4 2 24 কিমান হ'ব 6720 মিটাৰ স্কয়ার প্লাস 2464 মিটাৰ স্কয়ার তো এই দুটা আমি কি কৰিম এতিয়া যোগ কৰি দিম তে যদি যোগ কৰো 4 2 6 8 7 আৰু 4 11 1 6 2 8 হাতে একে 9
ইমান মিটাৰ স্কোৱাৰ কি হ'ব কালি হ'ব বাহিৰৰখিনিৰ অৰ্থাৎ গোটেইখিনিৰ কালি এইখিনি এতিয়া ভিতৰৰ যিখিনি আমাৰ চিত্ৰটোত দিয়া আছিলে যে ভিতৰৰখিনিৰ কালি উলিয়াব লাগে ভিতৰৰ যিটো পথখিনি বাদ দি ভিতৰৰ অংশটো খালী থাকে যিটো আমি সেইখিনি ধৰি লওঁ ধৰা হলে ইয়াতে আমাৰ হেৰি আছে যে আমাৰ এইটো দিয়া আছে ভিতৰৰ যিটো এইটো এটা আয়ত অংশ আৰু এই দুটা অৰ্ধবৃত্তখিনিৰ আমাৰ হেৰি আছে 21 মিটাৰ হল আমাৰ ব্যাসাৰ্ধ গতিকে ইয়াৰ আয়তক্ষেত্ৰটো ধৰিলে ইয়াত 21 21 42 হ'ব ইয়াতে কি এই আয়তখিনিৰ প্ৰস্থ আৰু দিশ হ'ব 120 ভিতৰত কালি এতিয়া আমি ভিৰ কালি উলিয়াম ভিৰ কালিৰ ক্ষেত্ৰত আয়ত আছে ভিতৰত এটা আয়তৰ কালি অৰ্ধবৃত্ত দুটাৰ কালি তো আয়তৰ দিক আছে কিমান 120 প্ৰস্থ হল 42 আৰু ইয়াত অৰ্ধবৃত্ত পাইৰ মান হল 22/7 আৰু স্কোয়াৰ আর হ'ব ইয়াতে 21 স্কোয়ার গতিকে এই দুটা পূরণ কৰিব লাগিব তো 242 গুণ 84 84 4 142 42 আৰু 8 তে কিমান হয় 50 তো 5040 মিটাৰ স্কোয়ার প্লাস ইয়াত 22/7 into 21 into 21 তো 7 ইয়াতে হরণ যাব 3 বার তো ইয়াতে যদি আমি পূরণ করি 3 1 গুণ 3 3 2 গুণে 6 22 63 ডিভাইড 22 2 3 গুণ 6 2 6 গুণে 12 2 3 গুণ 6 2 6 গুণে 12 তো 6 8 3 1 তো 5040 মিটার স্কোয়ার প্লাস 1386 মিটার স্কোয়ার তাহলে ইয়াত যদি আমি হেৰি কৰো 6 4 8 12 2 3 1 4 5 4 8 12 2 3 1 4 5 1 6 তো 6226 মিটার স্কোয়ার হ'ব এই যোগ কৰিলে যোগ কৰি চাও আমি 1386 তাহলে 6 12 2 4 6 আই ঠিকই আছে এতিয়া আমার কি রাস্তার কালি উলিয়াব লাগে থেকে রাস্তার কালি ইকুয়াল টু a মাইনাস b কালি a অংশৰ কালিৰ পৰা b অংশৰ কালি বাদ দিব লাগিব তো a অংশৰ কালিটো কিমান আছিল এটা আমাৰ জানিব লাগিব a অংশৰ কালি 9000 কিমান আছিল a অংশৰ কালি আছিল 9184 আৰু b ৰ কালি হল 6426 মিটাৰ স্কয়াৰ এইখিনি এটা মাইনাস কৰি দিব লাগিব 9184 minus 6426 ইয়াত 4 পৰা 6 না যায় এক ধাৰ গলে 14 পৰা 6 গলে 8 7 পৰা 2 গলে 5 1 পৰা 4 না যায় এক ধাৰ গলে 11 পৰা 4 গলে 7 ইয়াত 8 পৰা 6 গলে 2 গতে কিমান থাকিব 2758 মিটাৰ স্কয়াৰ ৰাস্তাৰ কালি হ'ব এইখিনি হল आंसर